Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne aji amar mathsor part 6 video hobo aru yar agote moi 5ta video already upload korilu jodi tumaloke soa nai prothome he 5ta video sai loba ami ei series tut total 20 ta koi question solve kori asu gutei keta tumalokor mix question to ajir first question to what should be added to -3 as to get +3 মানে এই +3 পাবলৈ কাৰণে আমি -3 ৰ লগত কি যোগ কৰিব লাগিব হেতু আমাক সুধিছে তো -3 ৰ লগত মই কি যোগ কৰিম ঠিক আছে কি যোগ কৰিলে আমি +3 পাম এটো সুধিছে তো তোমালোকে অপচন পাও ডাইৰেক্ট কৰিব পাৰা নহলে এটা কাম কৰা সো আমি ইয়াৰ মানটো উলিয়াব লাগে ন আমি গম নাপাইদু কিমান যোগ কৰিব লাগিব তো ইয়াৰ মানটো উলিয়াব হলে আমি কি কৰিছিলো ইয়াক ইয়াতে ৰাখিব লাগিব এই -3 ক আমি ইয়াৰ পৰা আতৰাব লাগিব মানে এইফালে ঠেলি দিব লাগিব তেতিয়া ইয়াৰ মানটো আহি যাব হয় না নহয় যাৰ মানটো আমাক উলিয়াব দিছে হেতু হদাই সিঙ্গল কে থাকিব লাগিব তেতিয়া আমি ইয়াৰ মানটো উলিয়াব পাৰিম তো -3 ক তোমালোকে এইফালে ঠেলি দিলে +3 নহব জানো ৰাইট ফালে গৈ কিনি এতিয়া +3 কিমান +6 হয় না নহয় তাৰ মানে এই যেটো যোগ কৰিব দিছিলে তাৰ মানটো আমি কিমান পালো +6 বা 6 একে কথা যিকোনো সংখ্যাৰ আগত কি থাকে একো না থাকিলে প্লাসে থাকে তো এনসার কোনটো হ'ব অপশন ডি টু হ'ব এনেকে বা তোমালোকে সো এনেকেও চেক কৰিব পাৰা -3 লগত আমি কি যোগ কৰিম কৰাৰ পাছত আমি +3 পাম বা 3 +3 বা 3 একে কথা এটা সোয়া তোমালোকে ইয়াৰ লগত 6 যোগ কৰি সোয়া -3 লগত মাইনাসে প্লাসে কি মাইনাস হয় মানে 6 ৰ পৰা 3 গলে 3 আহিব ঠিক আছে কাৰণ মাইনাসে প্লাসে আমি মাইনাস কৰিম আৰু ডাঙৰ আগত কি চিন আছে প্লাস হেকানে প্লাসটো আহিব এনেকে ঠিক আছে ক্লিয়ার সেকেন্ড কোয়েশ্চন টু in an examination 94% of the candidates passed and 114 failed how many candidates appeared মানে এটা পৰীক্ষাত 94% প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল পাস হৈছিলে আৰু 114 গৰাকী কি হল বিফল মানে ফেল হৈছিলে এটা কিমানজন প্ৰাৰ্থী উপস্থিত হৈছিল মানে এপিয়াৰ্ড কিমানজন হৈছিল হেতু সুধিছে তাৰ মানে টোটাল নাম্বাৰ অফ ক্যান্ডিডেট এটো আমি উলিয়াব লাগে কাৰণ এক্সামত গুটেই কেজনে তো বহিব হয় না নহয় তাৰে ভিতৰত কেজনমান পাছত ফেল হৈ গল আৰু কেজনমান পাস হল তো আমি টোটাল ক্যান্ডিডেটৰ কি সংখ্যাটো উলিয়াব লাগে তো সোয়া সাপোজ মই ধৰি লৈছো টোটাল ক্যান্ডিডেট 100% কি এপিয়াৰ্ড হৈছিল এক্সামত ঠিক আছে এনেকে ধৰি লবা 100% এটো কি টোটালটো যেটো আমাক উলিয়াব দিছে তোমালোকে x y তেনেকেও ধৰিব পাৰা বাট পার্সেন্টেজৰ কোৱেশ্যনত বেসটো 100 ধৰিলে আমাৰ কাৰণে সিম্পল আৰু ইজি হয় এতিয়া এই 100% ৰ ভিতৰত কিমান পার্সেন্ট পাস হল 94% কি হৈ গল পাস এটো কি পাস ঠিক আছে তো 100 ৰ পৰা 94 পাস তেন্তে ফেল কিমান হ'ব 6% হয় না নহয় এই দুটা মিলাই 100 আহিব ইমান পার্সেন্ট পাস মানে 6% ফেল ইয়াৰে মান আমাক দিয়া আছে আমাৰ হিচাপত সোয়া পার্সেন্টেজত কিমান পার্সেন্ট ফেল হল 6% কিন্তু অ্যাকর্ডিং টু কোয়েশ্চন কিমান জনে ফেল হল 114 এটো আমাক দিয়া আছিল 114% সরি এটো সংখ্যা দে পার্সেন্ট নহয় পার্সেন্টেজৰ মতে 6% ফেল কিন্তু একচুয়াল মতে সংখ্যাত কিমান 114 তো ইয়াৰ মানটো এটো নহয় জানো ইয়াৰ পৰা তোমালকে 1% ৰ মানটো উলিয়াই লোৱা যেনেকে আমি ৰেশিওত 1 ৰ মানটো উলিয়াইছিলো সেম তেনেকে তো 6 ৰ পৰা এটো হৰণ কৰা কেইবাৰ যাব 6 1 গুণ 6 11 প্ৰথমে হৰণ কৰা 6 1 গুণ 6 কিমান থাকিলে 5 তো 54 হৈ যাব 6 পৰা 9 বাৰ যাব 6 9 জাৰ 54 এনেকে তো 1% মানে ইমান আমাক লাগে টোটাল ক্যান্ডিডেটৰ সংখ্যাটো যেটো আমি 100% ধৰিছিলো তো একৰ মান ইমান হলে এখৰ মান কিমান এখৰ লগত এটো পূৰণ কৰা 19 আৰু দুটা শূন্য আহি যাব এইটোৱে 1900 টোটাল ক্যান্ডিডেট এপিয়াৰ্ড হৈছিল এক্সামত ঠিক আছে ক্লিয়ার 3 নম্বৰ কোৱেশ্চনটো আমি সিম্পলিফাই কৰিব লাগে মানে সৰল কৰিব লাগে ইয়াৰ মানটো উলিয়াব লাগে তো যেতিয়াও সিম্পলিফিকেশনৰ কোৱেশ্চন আহে তোমালোকে বডমাছৰ কনসেপ্টটো ইউজ কৰিবা বি মানে কি ব্ৰেকেট ব্ৰেকেটৰো ভাগ ভাগ থাকে একেবাৰে ডাঙৰ ব্ৰেকেটটো এইটো
তাৰ পাছত এইটো কাৰ্লি ব্ৰেকেট, তাৰ পাছত আহে স্মল ব্ৰেকেট। তো এই তিনিটা ব্ৰেকেট দিয়া থাকিলে তোমালোকে স্মল ব্ৰেকেট পৰা আৰম্ভ কৰিবা, মানে একেবাৰে সৰুৰ পৰা আমি ডাঙৰলৈ যাওঁ, ঠিক আছে। আৰু মানে কি অফ, মানে একচুৱেলি এইটো মানে পূৰণে হয়, বাট চোৱা মানেও পূৰণ। ছাপ'জ অফ, হৰণ আৰু এইফালে পূৰণ দিয়া আছে, তো তোমালোকে ফাৰ্ষ্টত অফটো কৰিব লাগিব, কাৰণ অফটো আগত আহে ন। ডি মানে কি ডিভাইড, মানে মাল্টিপ্লিকেশ্যন বা মাল্টিপ্লাই, মানে এডিশ্যন মানে যোগ, মানে ছাবট্ৰেকশ্যন মানে মাইনাছটো আমি শেষত কৰোঁ, ঠিক আছে। এতিয়া ইয়াত চোৱা স্মল ব্ৰেকেট আছে ন এইকেইটা, তো প্ৰথমে আমি ব্ৰেকেটবোৰ চাম। -5 আছে ছিংগল নাম্বাৰ, তো ছিংগল নাম্বাৰ হ'লে একো লিখি লাভ নাই, মানে ব্ৰেকেটটো, ঠিক আছে, ব্ৰেকেটটো লিখি লাভ নাই। নেক্সট এইটো আৰু এইটো চোৱা হৰণ, এইফালে মাইনাছটো লিখি লোৱা। এতিয়া এই দুটা আমি হৰণ কৰিম, তো ডিভাইড থাকিলে মাইনাছ কাটি যাব, হয়নে নহয়। -48ক -16 পৰা আমি ডিভাইড কৰিব লাগে, মানে -48 ডিভাইড -16, তো মাইনাছ কাটি যাব। আৰু 16 পৰা 48ক কেইবাৰ যাব, 3বাৰ যাব। 16 3 × 48 হ'ল। নেক্সট এইটো পূৰণ কৰিব লাগিব, প্ৰথমে চিনৰ পূৰণ কৰা, এই প্লাছটো যে ব্ৰেকেটত লাগি আছে তাৰ মানে এইটো পূৰণ হৈ আছে, ঠিক আছে। তো প্লাছে মাইনাছে মাইনাছ, আৰু 2 6 × 12 এনেকৈ হ'ল। এতিয়া চোৱা গোটেইকেইটাতে মাইনাছ আছে, তো সেইকাৰণে এনচাৰত কি মাইনাছে আহিব, ঠিক আছে। আৰু একে চাইন থাকিলে সদায় যোগ কৰিব লাগে, সদায় যোগ। ছাপ'জ -5 আৰু -6 একে একে চিন হ'লে ডাইৰেক্ট তোমালোকে যোগ কৰিবা, 11 আহিব আৰু মাইনাছ আছে কাৰণে মাইনাছ এনেকৈ। তো ইয়াতো মাইনাছ আহিব, 5 3 8, 8 আৰু 12 কিমান 20, এইটোৱে -20, ঠিক আছে, ক্লিয়াৰ। 4 নম্বৰটো, 2 numbers are in the ratio 2:3 if their LCM is 48, what is the sum of the number? মানে দুটা সংখ্যাৰ আমাক অনুপাত দিয়া আছে 2 আৰু 3, আৰু সংখ্যা দুটাৰ লসাগু দিয়া আছে 48, আমি যোগফলটো উলিয়াব লাগে। সংখ্যা দুটাৰ কি উলিয়াব লাগে, যোগফলটো। এতিয়া চোৱা সংখ্যা দুটাৰ আমাক অনুপাতহে দিয়া আছে, হয়নে নহয়। আমি সংখ্যা দুটা উলিয়াই ল'ব লাগিব, তাৰ পাছতহে আমি যোগফলটো উলিয়াব পাৰিম। এইটো হ'ল ৰেচিঅ' মানে কি, ষ্টাৰ্টিঙৰ সংখ্যা দুটা কিবা এটা আছিলে, পাছত আমি কটাকটি কৰি একেবাৰে সৰু লয়েষ্ট বনোৱাৰ পাছতহে অনুপাতটো আহিছে, ঠিক আছে। এতিয়া চোৱা অনুপাতৰ হিচাপত যোগফলটো কিমান আহিব, 2 আৰু 3 যোগ কৰিলে কিমান 5 আহিব, মানে অনুপাতৰ হিচাপত সংখ্যা দুটাৰ যোগফলটো 5, আমাক ইয়াৰে মানটো উলিয়াব দিছে, হয়নে নহয়। তাৰ মানে যিটো এনচাৰ আহিব এই 5ৰ কি পূৰণফল নহ'ব জানো। তোমালোকে অপশ্যনত চোৱা 5ৰ পূৰণফল কোনটো, এইটো 5ৰ পৰা হৰণ নাযায়, এইটো নাযায়, এইটো নাযায়, অকল এইটোৱে যায়। 5ৰ বিভাজ্যতাৰ নিয়মটো কি আছিলে, একেবাৰে লাষ্টত এককৰ ঘৰত কি থাকিব লাগিব, 0 বা 5। যদি লাষ্টত 0 বা 5 থাকে সদায় 5ৰ পৰা হৰণ যাবই, তো আমি ক'ব পাৰোঁ ন এইটোৱে অকল 5ৰ পৰা হৰণ যায়, বাকীবোৰ নাযায়, ঠিক আছে। তো এনচাৰটো ডাইৰেক্ট এইটোৱে হ'ব, আমি নকৰাকৈ ক'ব পাৰোঁ, কাৰণ অপশ্যনত অকল এটাই আছিলে। বাট আমি মেথডটো জানিব লাগিব। এতিয়া আমি কেনেকৈ কৰিম চোৱা, আমাক কি দিয়া আছে, লসাগু, হয়নে নহয়। তো 2 আৰু 3 এইটো কি অনুপাত হয় ন নাম্বাৰ দুটাৰ, ৰেচিঅ' মতে যদি মই চাওঁ ইয়াৰ LCM কিমান, লসাগু কিমান হ'ব, 2 আৰু 3ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি, 2 3 × 6, এইটো আমাৰ কি লসাগু, ঠিক আছে। কাৰণ এই দুটা সংখ্যাটো এটা সংখ্যাৰ পৰা হৰণ নাযায়, 2ৰ পৰা 2 যাব, 3 নাযায়, 3 পৰা 3 হৰণ যায়, 2 নাযায়। যদি এনেকৈ নাযায় ন, তোমালোকে ডাইৰেক্ট পূৰণ কৰিবা, 2 3 × 6, এইটোৱে আমাৰ কি LCM। তো ৰেচিঅ' মতে LCMটো 6, কিন্তু একচুৱেল মতে LCM কিমান দিয়া আছিলে, 48। তো ইয়াৰ মানটো এইটো, ইয়াৰ পৰা তোমালোকে একৰ মানটো উলিয়াই লোৱা, 6ৰ পৰা কেইবাৰ যাব, 8 বাৰ যাব, 6 8 × 48, তো এইটো 1 অনুপাতৰ মানটো আমি 8 পালোঁ। এতিয়া আমাক লাগে যোগফল, তো ৰেচিঅ' মতে যোগফলটো কিমান, 2 আৰু 3ৰ 5, তো 1ৰ মান 8 হ'লে 5ৰ মান 5 8 × 40, এইটোৱে, ঠিক আছে, ডাইৰেক্ট আহি গ'ল ন। নেক্সট কুৱেশ্যনটো, হোৱাট পাৰ্চেণ্ট অফ 3 days ইজ 18 hours, মানে 3 দিনৰ কিমান শতাংশ হৈছে 18 ঘণ্টা। এই 18 ঘণ্টাটো এই 3 দিনৰ কিমান পাৰ্চেণ্ট, এইটো আমাক সুধিছে, ঠিক আছে। মানে ইয়াৰ লগত আমাক কম্পেৰিজনটো কৰি আছে, মানে এই 18 ঘণ্টাটো 3 দিনৰ, এইটো দিনত ডেইছত আছে দেই, আৰু এইটো ঘণ্টাত আছে। এই 18 ঘণ্টাটো 3 দিনৰ কিমান পাৰ্চেণ্ট,
পাৰ্চেণ্টেজত নিবৰ কাৰণে আমি 100ৰ পৰা সদায় পূৰণ কৰিব লাগে। তো এইটো ছল্ভ কৰিলে আমাৰ এনচাৰ আহি যাব। বাট এটা কথা তোমালোকে ধ্যান দিবা, এনেকুৱা টাইপৰ কুৱেশ্যনত সদায় ইউনিট মানে এককটো কি হ'ব লাগে, ছেম। ইয়াত চোৱা আৱাৰ্ছ, ইয়াত আকৌ ডেইজ মিলা নাই, ঘণ্টা আৰু দিন হৈ আছে। তো ছেম কৰিব লাগে, তেতিয়া আমি এনচাৰটো উলিয়াব পাৰিম। ঠিক আছে। তো চোৱা, মই এই দিনক ঘণ্টাত কনভাৰ্ট কৰিম। 1 ডে ইকুৱেল টু কিমান ঘণ্টা হয়, 24 ঘণ্টা। আমি সকলোৱে গম পাওঁ এদিনত কিমান 24 আৱাৰ্ছ থাকে। ইয়াত আছে 3 ডেইজ। তো 3 ডেইজত কিমান আৱাৰ হ'ব, এক দিনত 24 হ'লে 3 দিনত কিমান, 3 পূৰণ 24, 72 ঘণ্টা নহ'ব জানো? এইটোৱে তাৰ মানে 3 দিন মানে কিমান ঘণ্টা, 72 ঘণ্টা। আৰু এফালে 18 ঘণ্টা আৰু ইনটু 100, বাছ এইটোৱে। ঘণ্টা ঘণ্টা কাটি যাব, এইটো কটাকটি কৰা এনচাৰ আহি যাব। 18 পৰা ডাইৰেক্ট 4 বাৰ যাব 72ক। 18 4 জাৰ কিমান, 72। তোমালোকে মনত থবা, নহ'লে 9 পৰা কাটি লোৱা প্ৰব্লেম হ'লে মানে। 9 2 গুণ 18, 9 8 গুণ 72, আকৌ 2ৰ পৰা 2 1 গুণ 2, 2 4 গুণ 8, আকৌ 4 পৰা 100ক 25 বাৰ যাব। তো এনচাৰ কি 25%। এনেকৈ কিন্তু এনেকৈ সৰু সংখ্যাৰ পৰা কাটিলে বেছিকৈ কাটিব লগা হয়। তোমালোকে ডাইৰেক্ট 18 পৰা কাটি দিবা, 18 4 গুণ 72, 18 1 গুণ 18, আকৌ 4 পৰা 100ক 25 বাৰ যাব। তো 25 পূৰণ 1 কিমান, 25। এইটোৱে। ঠিক আছে। আৰু এই কুৱেশ্যনত চোৱা, বহুতৰ মানে কনফিউজন হয় যে কোনটো মই তলত দিম, 18 তলত আহিব নে 3টো তলত আহিব। ঠিক আছে, দুটা টেকনিক আছে, তোমালোকে মনত থবা। একেবাৰে ডাঙৰটো তলত দিবা। 18 ঘণ্টা ডাঙৰ নে, এইটো 3 দিন মানে কিমান 72 ঘণ্টা, ডাঙৰটো সদায় তলত আহিব। কম্পেৰিজন সদায় ডাঙৰ লগতে হয়। ঠিক আছে। তো এনেকৈও তোমালোকে মনত থ'ব পাৰা। নহ'লে এটা কাম কৰিবা, ইংলিছৰটো চাবা, অফৰ পাছত যিটো আছে ন, সেইটো সদায় তলত আহিব সদায়, আৰু ইজ পাছত থকাটো সদায় ওপৰত। এনেকৈ তোমালোকে ধ্যান দিবা। ঠিক আছে, যদি প্ৰব্লেম হয়। The length of a rectangle is increased by 20% and the width is decreased by 20%. The area is decreased by. ৰেক্টেংগুল এটা আছে মানে আয়তক্ষেত্ৰ। আমি সকলোৱে গম পাওঁ ৰেক্টেংগুলৰ কি বিপৰীত বাহুবোৰ সমান হয়। এইটো হ'ল লেন্থ, এইটো কি ব্ৰেথ, দৈৰ্ঘ্য আৰু প্ৰস্থ। উইড মানে কি, উইড মানে ব্ৰেথ, এই প্ৰস্থ এইটোৱে উইড বুলি কয়। তো এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ হ'ব, এইটো লেন্থ হ'লে এইটো লেন্থ হ'ব। আৰু ইয়াৰ যিটো এৰিয়া মানে কালি, তাৰ ফৰ্মুলা কি আছিলে, এৰিয়া ইকুৱেল টু লেন্থ ইনটু ব্ৰেথ, মানে দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিলে আমি ৰেক্টেংগুলৰ কি পাওঁ, এৰিয়াটো পাওঁ। আমাক চোৱা, ইয়াত লেন্থ মানে দৈৰ্ঘ্যটো কিমান, 20% বঢ়াই দিলে। ঠিক আছে। আৰু উইড মানে ব্ৰেথ কিমান, ডিক্ৰিজ মানে কমাই দিলে কিমান, 20%। এতিয়া এৰিয়াটো সুধিছে কিমান পাৰ্চেণ্ট কমিলে, ডিক্ৰিজ মানে কমিলে কিমান পাৰ্চেণ্টেজত দিয়া আছে ন। তো এই এৰিয়াটো কিমান কমিলে, চোৱা এৰিয়া ইকুৱেল টু কি, লেন্থ ইনটু ব্ৰেথ। যেতিয়াও এনেকৈ লেন্থ আৰু ব্ৰেথটো পূৰণ হৈ থাকে ন, আৰু যদি আমাক ইয়াৰ পাৰ্চেণ্টেজৰ মানটো সোধে, তোমালোকে এনেকৈ দুটা পূৰণ হৈ থাকিলে ডাইৰেক্ট ছাকচেছিভ ফৰ্মুলাটো ইউজ কৰিব পাৰা। ইয়াৰো মই ছেপাৰেটকৈ ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাব পাৰা। প্লে'লিষ্টত গ'লে আছাম পুলিচ ABUB মেথছত ফাৰ্ষ্ট ভিডিঅ' নহ'লে ছেকেণ্ড ভিডিঅ'ত এইটো আছে, ছেকেণ্ড ভিডিঅ'ত আছে, তোমালোকে চাব পাৰা। গোটেই এনেকুৱা টাইপৰ কুৱেশ্যন মই কৰাই থৈছোঁ। ঠিক আছে, তাত ডিটেইলছত আছে, তোমালোকে চাব পাৰা। তো ছাকচেছিভ মেথডটো আমি ইউজ কৰিব পাৰোঁ যেতিয়াও এনেকুৱা দুটা পূৰণ হৈ থাকে ন, আৰু ইয়াৰ মান দিয়া আছে, ইয়াৰ মান দিয়া আছে পাৰ্চেণ্টেজত, আৰু ইয়াৰ যদি বিষয় সোধে, ডাইৰেক্ট তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিবা, A + B + AB/100 ডাইৰেক্ট। ঠিক আছে, তেতিয়া ডাইৰেক্ট ইয়াৰ মানটো আহি যাব পাৰ্চেণ্টেজত, কিমান পাৰ্চেণ্ট কমিলে বা কিমান বাঢ়িলে, এইটো ডাইৰেক্ট আহি যায়। মানে তোমালোকে ৰেচিঅ'টো কৰিব পাৰা, বাট এই ফৰ্মুলা ইউজ কৰিবা, ডাইৰেক্টলি আহিব। A মানে প্ৰথমটো এইটো, আৰু এই B মানে হ'ল এই ছেকেণ্ডটো। কিন্তু এটা কথা ধ্যান দিবা তোমালোকে, ইনক্ৰিজ বুলি ক'লে সদায় পজিটিভ মানে প্লাছ, আৰু ডিক্ৰিজ বুলি ক'লে সদায় মাইনাছ। তো ইয়াৰ জেগাত মই কি ল'ম, +20 মানে 20, আৰু B মানে কি, -20। ঠিক আছে। এতিয়া চোৱা, A মানে কি প্লাছ আছিলে 20, আৰু B মানে মাইনাছ। তো এইটো পূৰণ হৈ আছে ন, A আৰু Bটো। তো প্লাছে মাইনাছে মাইনাছ নহ'ব জানো, আৰু ইয়াত প্লাছ আছে, আকৌ প্লাছে মাইনাছে মাইনাছে আহিব। তো ডাইৰেক্ট মই মাইনাছ লিখি দিলোঁ। আৰু A মানেও 20, B মানেও 20, তলত কিমান 100। ঠিক আছে, হ'ল। এতিয়া 20ৰ পৰা 20 মাইনাছ কৰিলে এইটো 0, চাই লাভ নাই। এফালে কি মাইনাছ থাকিলে, 0 দুটা ওপৰ, তলৰ দুটা কাটি গ'ল, 2 2 গুণ 4, তাৰ মানে -4% আমাৰ এনচাৰ হ'ব। এতিয়া এই মাইনাছটো কি বুজাইছে, ডিক্ৰিজ বুজাইছে, আৰু প্ৰশ্নটো আমাক কৈছে ডিক্ৰিজ বুলি। ঠিক আছে, প্লাছ মানে ইনক্ৰিজ, তাৰ মানে ফাইনেলি কি হ'ল, কমিলে কিমান, 4%। এইটোৱে। ঠিক আছে, ক্লিয়াৰ। সদায় তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিবা,
তেতিয়া মানে চিম্পল হয়। বাকী ৰেচিঅ' মেথডো আছে, তোমালোকে কৰিব পাৰা। If each of the two equal angles of a triangle is twice the third angle, then the smallest angle is. মানে কি কৈছে, ত্ৰিভুজৰ দুটা সমান কোণৰ প্ৰতিটো যদি তৃতীয় কোণৰ দুগুণ হয় তেন্তে আটাইতকৈ সৰু কোণটো আমি উলিয়াব লাগে। চ' এটা ত্ৰিভুজ আছে, ঠিক আছে, ইয়াত কৈছে টু ইকুৱেল এংগল, মানে ত্ৰিভুজৰ কি দুটা কোণ সমান, সেই দুটা সমান কোণটো দুগুণ কৈছে কাৰ, থাৰ্ড এংগলৰ। ত্ৰিভুজৰ তিনিটা কোণ থাকে, দুটা কোণ সমান। ছাপ'জ মই ধৰি ল'লোঁ এইটো আৰু এইটো কোণটো সমান। এতিয়া এই সমান দুটা কোণটো এই থাৰ্ড এংগলটোৰ দুগুণ বুলি কৈছে, ইয়াৰ দুগুণ। ছাপ'জ এইটো যদি এক্স হয়, আমি গম নাপাওঁ ন কিমান, তো এইটো কিমান হ'ব, ইয়াৰ দুগুণ মানে 2x নহ'ব জানো, আৰু এইটো 2x হ'ব, কাৰণ এই দুটা সমান। ঠিক আছে, ক্লিয়াৰ? এই থাৰ্ড এংগলটোৰ দুগুণ এই সমান দুটা কোণটো, তো এইটো এক্স হ'লে ইয়াৰ দুগুণ 2x হৈ যাব। এতিয়া আমাক স্মলেষ্টটো উলিয়াব দিছে, মানে একেবাৰে সৰু কোণটো, এইটো এক্সৰ মানটো আমি উলিয়াব লাগে। এইটোতো ডাঙৰ ন। আমি সকলোৱে গম পাওঁ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কিমান, 180 ডিগ্ৰী। যিকোনো ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে ইমানেই আহিব, ইয়াতকৈ কমো নাহে বেছিও নাহে, এইটো তোমালোকে মনত থবা। আৰু চতুৰ্ভুজ বুলি ক'লে চাৰিটা এংগুলৰ যোগফল সদায় কিমান হয়, 360। এইটো তোমালোকৰ এডিআৰিত আহিছিলে গ্ৰেড 4ত। ঠিক আছে, চাৰিটা কোণৰ যোগফল সদায় 360 হ'ব। এতিয়া চোৱা, এই তিনিটা কোণটো যোগ কৰা, 2x 2x আৰু x 5x নহ'ব জানো। এইটো আমাৰ হিচাপত টোটেল এংগলটো আহি গ'ল, কিন্তু একচুৱেল মতে টোটেল এংগল কিমান থাকে ত্ৰিভুজত, 180। তো ইয়াৰ মানটো এইটো, ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই লোৱা, 5ৰ পৰা এইটো হৰণ কৰা, 5 3 গুণ 15 থাকিলে 3 30 হৈ যাব, 5 6 গুণ 30, 36 ডিগ্ৰী আহি গ'ল। আমাক স্মলেষ্টটো লাগে ন, স্মলেষ্টটো এক্সে আছিলে, তো ইয়াৰ মানটো ইমান 36, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? হোৱাট ইজ দ্য থাৰ্ড প্ৰপৰ্চনেল টু 9 and 12, মানে 9 আৰু 12ৰ আমি তৃতীয় সমানুপাতটো উলিয়াব লাগে। এইবাৰ তোমালোকৰ এছআই এক্সামত ফৰ্থ প্ৰপৰ্চনটো আহিছিলে, এইটো মই অলৰেডি ডিছকাছ কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্ট 5ত। আৰু এতিয়া আমাৰ কি, এইটো থাৰ্ড প্ৰপৰ্চন। ঠিক আছে, তিনিটা তোমালোকে জানিব লাগে, থাৰ্ড ফৰ্থ আৰু কি মিন। এতিয়া তোমালোকৰ থাৰ্ডটো ক্লিয়াৰ হৈ যাব, তাৰ পাছত নেক্সট ভিডিঅ'ত আমি মিনটো ডিছকাছ কৰিম। বাকী গোটেইকেইটা একেই হয়, কনচেপ্টটো একেই, জাষ্ট বুজিব লাগে। তোমালোকে চোৱা, 9 আছে আৰু 12 আছে, ইয়াৰ থাৰ্ড প্ৰপৰ্চন মানে কি, এই 3 নম্বৰটো আমি উলিয়াব লাগে। আৰু যিকোনো সংখ্যা ন প্ৰপৰ্চন, ইয়াৰ মিনিংটো একচুৱেলি কি হয়, ছাপ'জ ABCD এই চাৰিটা সংখ্যা কি প্ৰপৰ্চনত যদি আছে বুলি কয়, মানে সমানুপাতত যদি আছে বুলি কয়, সদায় তোমালোকে কি কৰিবা, প্ৰথম দুটাৰ অনুপাত, মানে A আৰু Bৰ যিটো অনুপাত, এইটো সদায় সমান হ'ব ছেকেণ্ড দুটাৰ অনুপাতৰ। প্ৰপৰ্চনৰ মিনিঙে হ'ল এইটো, প্ৰথম দুটাৰ ৰেচিঅ'টো ছেকেণ্ড দুটাৰ ৰেচিঅ'ৰ সমান। ঠিক আছে, তো ইয়াতো আমি এই কনচেপ্টটো ইউজ কৰিম। চোৱা, আৰু প্ৰপৰ্চনৰ কাৰণে কেইটা সংখ্যা লাগে, আমাক 4টা সংখ্যা লাগিব মিনিমাম। ইয়াততো 3টাহে আছে। এতিয়া কেনেকৈ আমি বনাম, তো আমি কি কৰিম, এই 12ক আমি দুবাৰ ইউজ কৰিম, এবাৰ 9 লগত, এবাৰ এক্সৰ লগত। ঠিক আছে, তো 9 আৰু 12 ইয়াৰ যিটো ৰেচিঅ' এইটো সমান হ'ব 12 আৰু এক্সৰ, এনেকৈ। এইটোৱে প্ৰপৰ্চন, মানে হ'ল প্ৰথম দুটা আৰু ছেকেণ্ড দুটাৰ ৰেচিঅ'টো সদায় সমান। তো এক্সৰ মানটো আমি উলিয়াব লাগে, কটাকটি কৰা, 3 3 গুণ 9, 3 4 গুণ 12, আৰু সমান চিন থাকিলে আমি ওপৰ এনেকৈও কাটিব পাৰোঁ ন, 3 1 গুণ 3, 3 4 গুণ 12। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰা, x 1 জাৰ x, 4 4 গুণ 16, বাছ এইটোৱে। ঠিক আছে, ক্লিয়াৰ? In a school, 720 students are boys and 40% are girls. What is the number of girls? চোৱা, এখন বিদ্যালয়ত 720 ষ্টুডেণ্টছ কি কৈছে, বইজ, মানে ল'ৰাৰ সংখ্যা দিয়া আছে 720, আৰু ছোৱালী কিমানজনী আছে, 40%। আমাক এই ছোৱালীৰে সংখ্যাটো উলিয়াব দিছে। এতিয়া এই 720টো কি হয়, ল'ৰাৰ সংখ্যা। ঠিক আছে, টোটেল নহয় আকৌ। চ' 40% অহাৰ লগে লগে আমি গম পালোঁ যে 100%ৰ কাম আহিব ইয়াত। ছাপ'জ মই ধৰি ল'লোঁ টোটেল, মানে ল'ৰা আৰু ছোৱালী মিলাই স্কুলত 100% আছে। এইটো টোটেল বইজ এণ্ড গাৰ্লছ মিলাই কিনি। এতিয়া ইয়াৰে ভিতৰত 40% কি, গাৰ্লছ। তো 40% গাৰ্লছ হ'লে বইজ কিমান হ'ব, 60% নহ'ব জানো, হ'ব নহ'ব? আৰু এই বইজৰ মান আমাক দিয়া আছে কিমান, 720।
প্ৰশ্নত দিয়া আছে, যিটো দিয়া আছে তাৰ সমান কৰি দিবা। এইটো 22 সেইকাৰণে এইটো 22ৰ পাৰ্চেণ্ট লগত সমান কৰি দিলোঁ মই। তো ইয়াৰ পৰা 1% উলিয়াই লোৱা, 0 0 কাটি যাব, 6ৰ পৰা এইটো 12 বাৰ যাব, 6 12 গুণ 72 হ'ল। তো আমাক লাগে কি ছোৱালীৰ সংখ্যাটো ন, নাম্বাৰ অফ গাৰ্লছ, ছোৱালী কিমান 40% আছিলে। তো 1%ৰ মান 12 হ'লে 40%ৰ মান কিমান, 1ৰ মান লগত পূৰণ কৰা, 4 12 গুণ 48 হয়, এটা শূন্য আছে লগাই দিয়া, 480। এইটোৱে টোটেলটো সোধা নাই। টোটেল যদি সোধে ল'ৰা আৰু ছোৱালী মিলাই কিমান আছে, তেতিয়াও ছেম 1%টো উলিয়াই ল'বা 12, আৰু টোটেল কিমান 100%। তো 100%ৰ মান কিমান, 100 × 12 1200 হ'ব। এনেকৈ ইয়াত অকল আমাক গাৰ্লছটো সুধিছে, তো এইটো 40% আছিলে, সেইকাৰণে ইয়াৰ মানটো উলিয়াই ল'লোঁ। ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো, দ্য কুৱেশ্যন অফ ডিভাইডিং দিছ বাই দিছ, মানে এই সংখ্যাটোক যদি মই এইটোৰ পৰা হৰণ কৰোঁ, কুৱেশ্যন কি পাম, কুৱেশ্যন মানে ভাগফলটো, মানে হৰণ কৰাৰ পাছত যিটো আহিব ন এনচাৰ, সেইটো আমাক সুধিছে। যিকোনো সংখ্যাক যেতিয়া আমি কোনো এটা সংখ্যাৰ পৰা হৰণ কৰোঁ, তো আমাৰ যিটো ৰিজাল্ট এই ওপৰটো নহয় জানো, ইয়াকে আমি ভাগফল বুলি কওঁ। এইটোৱে আমাক সুধিছে, ইংলিছত আমি ইয়াকে কুৱেশ্যনটো বুলি কওঁ। তো হৰণ কৰিলে কিমান আহিব এইটো আমাক সুধিছে, 6.1968ক আমি 52.4। এতিয়া তোমালোকে এটা কাম কৰিবা, চোৱা পইণ্টকেইটা চাই লাভ নাই, বহুত টাইম লাগিব, এনেকৈ কটাকটি কৰিলোঁ বহুত যাব টাইম। আমি এনেকৈ কটাকটি কৰিও পাৰোঁ, বাট টাইম যাব ন, ইমান ডাঙৰ সংখ্যা। তো ডাইৰেক্ট তোমালোকে পইণ্টটো নাই বুলি ধৰা, প্ৰথমে ডাইৰেক্ট হৰণ কৰা। 69168ক আমি কাৰ পৰা হৰণ কৰিব লাগে, 524ৰ পৰা। তেতিয়া আমাৰ কাৰণে চিম্পুল হ'ব। আৰু অপশ্যনবোৰো চোৱা, পইণ্টটো চাই লাভ নাই, তোমালোকে চোৱা মানবোৰ চোৱা, প্ৰথম দুটাটো চোৱা বেলেগ বেলেগ আছে। আচ্ছা, ইয়াত 1 2, ইয়াতো 1 2 আছে, ঠিক আছে, একো নাই। ইয়াত 1 3, ইয়াত 2 3। মই এনেকৈ হৰণ কৰি চাম, আহিব পাৰে এনচাৰটো। তো ইয়াত 3টা ডিজিট আছে, ইয়াতো আমি 3টা ডিজিট ল'ব লাগিব ফাৰ্ষ্টত। তো ইয়াতকৈ অকণমান এইটো বেছি ন, একবাৰে যাওঁ প্ৰথমত, ঠিক আছে। দুবাৰ দিলেতো বহুত হৈ যাব। তো 2 থকাটোতো এনচাৰ নহয়ে, 1ৰ পৰা ষ্টাৰ্ট হ'ব। তো 524 1 জাৰ কিমান, 524 হ'ল। এতিয়া আমি কি কৰিম, মাইনাছ কৰিম। ইয়াত 1 আছে মানে 11 হৈ যাব, 9ৰ পৰা 1 ধাৰ ল'ম, 11ৰ পৰা 4 গ'লে 7 হ'ব। ইয়াত 8 থাকিলে 8ৰ পৰা 2 গ'লে কিমান, 6, 6ৰ পৰা 5 গ'লে 1। এতিয়া এইটোৰ পৰা এইটো হৰণ নাযাব, আমি 6টো নামাব লাগিব, হ'ল। এতিয়া কেইবাৰ যাব চোৱা, 1ৰ পাছত 3 আছে আৰু 2 আছে, আৰুতো বেলেগ নাই। তো 3 দিলে মানে 3 5 গুণ 15, 3বাৰ যাব, 3 4 গুণ 12, 2 1 থাকিলে 3 2 গুণ 6 একে 7, আৰু 3 5 গুণ 15, চোৱা গৈছে নাই। তো আমি গম পালোঁ আৰু 1 3 আহিব ষ্টাৰ্টিঙত, অকল এটাই আছে এনেকৈ। ঠিক আছে, ক্লিয়াৰ। নহ'লে বহুত টাইম লাগিব এই কুৱেশ্যনটো। বাকী পইণ্টটো আহিব আৰু, বাট 1 3 পৰা ষ্টাৰ্ট হোৱা অকল এটাই অপশ্যন আছিলে, হয়নে নহয়। তো এনেকৈ তোমালোকে কৰি চাবা। নেক্সট কুৱেশ্যনটো, দ্য এৰিথমেটিক মিন অফ 10 নাম্বাৰছ ইজ 20, মানে 10টা সংখ্যাৰ আমাক মিন দিয়া আছে। মিন মানে কি, এভাৰেজে হয়। তো এভাৰেজ কিমান, 10টা নাম্বাৰৰ 20, ঠিক আছে। ইফ 5 ইজ ছাবট্ৰেক্টেড ফ্ৰম এভৰি নাম্বাৰ, মানে এই গোটেই 10টা সংখ্যাৰ পৰা 5 কি মাইনাছ কৰিছে, 5 5 এনেকৈ মাইনাছ কৰি গৈছে। কিমানবাৰ মাইনাছ কৰিব লাগিব আমি 5ক, 10 টাইমছ, কাৰণ সংখ্যা কেইটা আছে 10টা ন, গোটেইকেইটাৰ পৰা মাইনাছ কৰিছে 5টো। তো কৰাৰ পাছত আমি কিবা এটা নতুন পাম ন মান, তো তাৰে আমাক এভাৰেজটো উলিয়াব দিছে, নিউ মিন, নতুন এভাৰেজটো আমি উলিয়াব লাগে। চোৱা আমি বেছিকতো কৰিব পাৰোঁ, ডাইৰেক্ট কৰিব পাৰোঁ এই কুৱেশ্যনটো। এভাৰেজ ইকুৱেল টু কি আছিলে, ছাম বাই নাম্বাৰ, এইটো আমি গম পাওঁ। ইয়াৰ পৰা ছাম ইকুৱেল টু কিমান আছিলে, ছামৰ ফৰ্মুলাটো এইটো এভাৰেজ ইনটু নাম্বাৰ হৈ যায়, হয়নে নহয়। এইকেইটা আমি ডিছকাছ কৰিছিলোঁ আগতে। ছাম মানে কি, যোগফলটো। এভাৰেজ আৰু নাম্বাৰ থাকিলে আমি ডাইৰেক্ট এই দুটা পূৰণ কৰি ছামটো উলিয়াব পাৰোঁ। তো ইয়াতো চোৱা আমি ছামটো উলিয়াই ল'ম। নাম্বাৰ কেইটা 10 আৰু এভাৰেজটো দিয়া আছে আমাক 20। তো ছাম কিমান হ'ব, ছাম মানে এই 10টা সংখ্যাৰ যোগফলটো। এভাৰেজ 20, নাম্বাৰ কিমান 10, মানে 200 নহ'ব জানো। টোটেল যোগফলটো আহি গ'ল 200, ঠিক আছে। এতিয়া 5 কি মাইনাছ কৰিছে, এভৰি নাম্বাৰ মানে 10টা সংখ্যাৰ পৰা 5 মাইনাছ কৰিছে, তাৰ মানে 5 5কে 10 বাৰ। তো 5 পূৰণ 10 ডাইৰেক্ট 50, ঠিক আছে। মানে 50 আমি মাইনাছ কৰিব লাগিব টোটেলৰ পৰা। তো কিমান হ'ব, 150 নহ'ব জানো। এতিয়া ইমান হৈ গ'ল ছামটো, নতুন ছামটো। ইয়াৰে আমাক এভাৰেজটো উলিয়াব দিছে। তো এভাৰেজ ইকুৱেল টু কি, ছাম বাই নাম্বাৰ। ছাম কিমান পালোঁ, 150, নাম্বাৰ কিমান 10 আছে, সংখ্যাটো ইমানে থাকিব ন। তো 0 0 কাটি গ'ল, 15 আমি পালোঁ। এইটো আমাৰ কি, কাৰেক্ট এনচাৰ, ঠিক আছে। এনেকৈ বাকী চোৱা, ডাইৰেক্টো আমি কৰিব পাৰোঁ এই কুৱেশ্যনটো।
তোমালোকে সদায় মনত থবা আমাক এভাৰেজ দিয়া আছে কিমান 20 আৰু গোটেইকেইটাৰ পৰা 5 মাইনাছ কৰিছে গোটেইকেইটাৰ পৰা তো যদি গোটেইকেইটাৰ পৰা 5 মাইনাছ কৰিছে ন তেন্তে এভাৰেজৰ পৰাও কি 5 মাইনাছ হৈ যাব ডাইৰেক্ট এৰ তোমালোকে মনত থবা সাপোজ 4 8 আৰু 12 ঠিক আছে ইয়াৰ এভাৰেজ কিমান কনসেপ্টটো তোমালোকে বুজি লোৱা কিয় এনেকে হয় ইয়াৰ এভাৰেজ কিমান হ'ব 8 হ'ব কনজুগেটিভ ন 4 4 কে গৈ আছে আৰু কনজুগেটিভ সংখ্যাৰ এভাৰেজটো সদায় মাজৰটো হয় ডাইৰেক্ট মই গম পালো এই তিনিটা সংখ্যাৰ এভাৰেজটো কিমান 8 বা তোমালোকে বেছিকত কৰিব পাৰা যোগ কৰি কিনি 3 ৰ পৰা হৰণ কৰা 1 2 3 ন নাম্বাৰ কেইটা তিনিটা আছে 3 পৰা হৰণ কৰিলে ইমানে আহিব এটো কি এভাৰেজটো এটা মই যদি কও এই গুটেই কেটাৰ পৰা 1 1 মাইনাস কৰা ইয়াৰ পৰা 1 মাইনাস কৰিলে 3 হৈ যাব ইয়াৰ পৰা 1 মাইনাস কৰিলে কিমান এটো 7 হৈ যাব ইয়াৰ পৰা 1 মাইনাস কৰিলে 11 এতিয়াও এটো কিমান 4 4 কে গৈ আছে তো ইয়াৰ এভাৰেজ কিমান 7 নহব জানো মাজৰটো হ'ব নহব এতিয়া চোৱা সংখ্যা বিলাকৰ পৰা 1 মাইনাস কৰাৰ পাছত এভাৰেজও কিমান কমি গল 1 কমি গল আতৰ পৰা 7 তাৰ মানে আমি ডাইৰেক্ট কব পাৰো ন এভাৰেজ যিমান আছিল তাৰ পৰাও সেম নাম্বাৰে মাইনাস হৈ যায় যদি গুটেই কেটাৰ পৰা 1 মাইনাস কৰিছো এভাৰেজৰ পৰাও 1 মাইনাস হ'ব ডাইৰেক্ট 7 ঠিক আছে ক্লিয়াৰ তো ইয়াতো সেম কনসেপ্ট ইউজ কৰিছো এভাৰেজ 20 আছিল গুটেই কেটাৰ পৰা 5 মাইনাস কৰা মানে কি এভাৰেজৰ পৰাও 5 কমি যাব এইটোৱে কনসেপ্টটো ইমান কৰিব নালাগে তোমালোকে ঠিক আছে হল এতিয়া এইটো চোৱা 4 1/2% মানে কি এটো কনফিউজন নহবা 4 1/2% এইটো মিক্স ফ্ৰেকশন হয় ঠিক আছে অফ रुपीस 1800 মানে 1800 আমি কিমান পার্সেন্টৰ মানটো উলিয়াব লাগে 4 1/2 4 1/2 মানে কি ইয়াক তোমালোকে ঠিক কৰি লোৱা 2 4 গুণ 8 আৰু ইয়াৰ লগত যোগ কৰা 9/2% মানে ইয়াৰ আমি 9/2% মানটো উলিয়াব লাগে পার্সেন্ট মানে কি ডিভাইড বাই 100 তো পার্সেন্ট গুছালে তলত দুটা শূন্য আহি যাব হল এটা কটাকটি কৰা দুটা শূন্য কাটি গল 2 ৰ পৰা 18 9 বাৰ যাব 9 9 গুণ 81 এইটোৱে The angles of a triangle are in the ratio of 2:3:4 মানে এটা ত্ৰিভুজৰ এংগল মানে কি কোণৰ অনুপাত দিয়া আছে 2 3 4 ত্ৰিভুজৰ কেইটা কোণ থাকে তিনিটা ন সেই তিনিটা কোণৰ অনুপাতৰ মানটো আমাক দিয়া আছে find the measure of smallest angle আটাইতকৈ সৰুটো আমি উলিয়াব লাগে মানে এই 2 ৰ মানটো এই তিনিটাৰ ভিতৰত সৰু কোণটো 2 নহয় জানো ইয়াৰ মানটো উলিয়াব লাগে এতিয়া চোৱা একেটা কি এংগুলৰ অনুপাত কোণৰ অনুপাত ন আমি জানো ত্ৰিভুজৰ মুঠ কোণ কিমান 180 হয় না নহয় তো একেটা যোগ কৰা গোটেই কোণবোৰ যোগ কৰা 4 3 কিমান 7 আৰু 2 কিমান 9 মানে অনুপাতৰ হিচাপত এই ত্ৰিভুজটোৰ মুঠ কোণ কিমান 9 কিন্তু একচুয়াল মতে আমি জানো ত্ৰিভুজৰ টোটাল কোণ কিমান থাকে 180 এটো আমি সকলোৱে গম পাও ন তো 9 ৰ মানটো ইমান তো ইয়াৰ পৰা তোমালোকে 1 ৰ মানটো উলিয়াই লোৱা 9 2 গুণ 18 শূন্যটো লগাই দিয়া আমাক লাগে স্মলেষ্ট মানে 2 ৰ মানটো তো 2 ৰ মান কিমান 2 পূৰণ 20 40 এইটোৱে ঠিক আছে The length of a rectangle is 15 cm more than its width if the perimeter is 150 find the dimension of the rectangle অপশন পাও তোমালৈ কৰিব পাৰা কিন্তু ডাইৰেক্ট বেসিকত কৰা বেছি বেস্ট হ'ব কনসেপ্টটো ক্লিয়াৰ হ'ব সোৱা বেসিকটো আমি দুই ধৰণে কৰিম হা এই কোৱেশ্চন তোমালোকে বুজি লোৱা ৰেক্টেংগল এটা আছে মানে আয়ত লেন্থ ব্ৰেড থাকে বিপৰীত বাহুবোৰ সমান হয় না নহয় এতিয়া ইয়াত কৈছে লেন্থ মানে দৈৰ্ঘ্যটো কিমান 15 cm বেছি উইথ মানে ব্ৰেড সাপোজ মই এই ব্ৰেডটো x বুলি ধৰি ললো ইয়াতকে এই দৈৰ্ঘ্যটো কিমান বেছি 15 cm মোৰ মানে বেছি তো এইটো x হলে এইটো কিমান x + 15 হ'ব ইয়াতকে 15 বেছি হল তো দৈৰ্ঘ্য প্ৰস্থ আহি গল এতিয়া আমাক পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ ফৰ্মুলা কি আছিল ৰেক্টেংগুলাৰ 2 * l + b নহয় জানো 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াৰ মান কিমান দিছে 150 হল আৰু সমান চিন থাকিলে তোমালে কটাকটি কৰিব পাৰা 2 ৰ পৰা ডাইৰেক্ট এইটো কাটিব পাৰা 2 7 গুণ 14 1 থাকিলে 10 হৈ গল 2 5 গুণ 10 ঠিক আছে তো l + b ৰ মান 75 l ৰ মান কিমান এটো নহয় জানো x + 15 আৰু b টো আমি কিমান ধৰিছিলো x তো ইয়াৰ মানটো কাৰ সমান হ'ব 75 x x কিমান 2x হ'ব 15 ক এফালে ঠেলি দিয়া -15 হ'ব তো 16 হ'ব জানো ইয়াৰ পৰা x ৰ মান কিমান 2 ৰ পৰা 60 30 বাৰ যাব 30 আহি গল আমাক লাগে ডাইমেনশন মানে লেন্থ ব্ৰেডটোৰ মানটো উলিয়াব লাগে
তো এক্সৰ মান 30 মানে ব্ৰেড কিমান পালোঁ 30 পালোঁ লেন্থ কিমান ইয়াতকৈ 15 বেছি মানে 45 তো 45 আৰু 30 কোনটো হ'ব এইটো অপশ্যন ডিটো 45 30 এনেকৈ ঠিক আছে বা তোমালোকে এনেকৈও কৰিব পাৰা চোৱা এইটোৱে বেষ্ট হয় বেছিকত এনেকৈ তোমালোকে ডাইৰেক্ট কৰিবা টাইম নালাগে মোৰ মানে কি ডিফাৰেঞ্চ মানে লেন্থ কিমান বেছি 15 বেছি উইথ মানে ব্ৰেডটোতকৈ মানে লেন্থ আৰু ব্ৰেডটোৰ ডিফাৰেঞ্চ দিয়া আছে কিমান 15 হয়নে নহয় বেছিটো সদায় আগত লিখোঁ ডাঙৰটো মাইনাছৰ আগত থকা ডাঙৰ বুজায় ঠিক আছে আৰু পাছৰটো সৰু বুজায় তো ব্ৰেডটোতকৈ লেন্থটো কিমান বেছি 15 বেছি সেইকাৰণে লেন্থ মাইনাছ ব্ৰেড 15 আৰু চোৱা পেৰিমিটাৰ দিয়া আছিলে পেৰিমিটাৰ মানে কি 2 × L + B ইয়াৰ মান কিমান 150 তো ইয়াৰ পৰা আমি L আৰু Bৰ মানটো উলিয়াব পাৰোঁ ন যোগফলটো L + B কিমান 2ৰ পৰা এইটো হৰণ কৰিলে 75 এতিয়া চোৱা L + Bৰ মান ইমান আৰু L - Bৰ মান ইমান মই আগতেও কৈছিলোঁ ছেম ভেৰিয়েবল ন LB এটা প্লাছ এটা মাইনাছ থাকিলে আমি ডাইৰেক্ট L আৰু Bৰ মানটো উলিয়াব পাৰোঁ ইয়াৰ পৰা আমি Lৰ মানটো কেনেকৈ উলিয়াম L মানে ডাঙৰটো তো ডাঙৰটোৰ মান কেনেকৈ আহে এই দুটা তোমালোকে যোগ কৰি সদায় আধা কৰি দিবা ডাইৰেক্ট ঠিক আছে পাছত কাম আহিব বেলেগ কুৱেশ্যনত 15 আৰু 75 কিমান হ'ব যোগ কৰিলে 90 নহ'ব জানো ইয়াৰ আধা কৰিলে 45 তো ডাইৰেক্ট আহি গ'ল লেন্থ আৰু ব্ৰেড কিমান হ'ব এই দুটা বিয়োগ কৰি আধা কৰিব লাগে তো বিয়োগ কৰিলে কিমান 60 হ'ব ইয়াৰ আধা কিমান 30 এনেকৈ 30 45 চোৱা আহি গ'ল ন তো এইটো মেথডো তোমালোকে শিকি থবা ছাপ'জ মই যদি কওঁ A + B 5 A - B কিমান 3 ঠিক আছে ছেম ন AB এটা প্লাছ এটা মাইনাছ তো এৰ মান কিমান হ'ব A মানে ডাঙৰটো মাইনাছৰ আগত থকাটো যোগ কৰি আধা কৰা 5 3 8 8ৰ আধা কিমান 4 ডাইৰেক্ট আহি গ'ল আৰু বিৰ মান কিমান মাইনাছ কৰি আধা কৰা 5ৰ পৰা 3 গ'লে 2 2ৰ আধা 1 চোৱা ডাইৰেক্ট আহি গ'ল এনেকৈ এই কনচেপ্টটো ইম্পৰ্টেণ্ট নেক্সট if the cost of potato in the market is 40 per kg মানে 40 rupees per kg মানে কি 1 কেজিৰ দাম কিমান 40 টকা ঠিক আছে আলুৰ দামটো what will be the cost of 3 1/2 kg of potato মানে ইমান কেজিৰ দাম কিমান হ'ব এতিয়া চোৱা আমাক দিয়া আছে 1 কেজি আলুৰ দাম কিমান 40 rupees দিয়া আছে ন পাৰ কেজি মানে 1 কেজি 3 1/2 মানে কিমান 3 1/2 মানে এইটো মিশ্ৰ ভগ্নাংশত দিয়া আছে তোমালোকে ঠিক কৰি লোৱা 2 3 × 6 আৰু 1টো যোগ কৰা 7/2 মানে 7/2 কেজিৰ দামটো আমাক সুধিছে এই আগৰ দৰে ছেম 1ৰ মান ইমান হ'লে ইমানৰ মান কিমান একে টাইপ হ'লে নাই তো 1ৰ মান 40 হ'লে ইমানৰ মান কিমান হ'ব 7/2 লগত 42 ইনটু কৰি দিয়া সদায় 1ৰ মানটোৰ লগত পূৰণ কৰিব লাগে এইটো তো 2ৰ পৰা 40ক 20 বাৰ যাব 7 × 20 140 ইমান ৰুপিজ এইটোৱে ঠিক আছে ক্লিয়াৰ if the mean of 5 observation x + 2 x + 4 x + 6 and x + 8 is 11 so mean মানে কি এভাৰেজ মানে x + 2 x + 4 x + 6 আৰু কিমান x + 8 5টা অবজাৰভেশ্যন মানে 5টা সংখ্যা বুলি ধৰি লোৱা এই 5টা সংখ্যাৰ আমাক মিন মানে এভাৰেজ কিমান দিয়া আছে 11 তোমালোকে ভালকৈ চোৱা এইটো কি কনজুগেটিভ নহয় নেকি 2 2কৈ গৈ আছে ভালকৈ চোৱা ইয়াৰ লগত 2 যোগ কৰিলে এইটো আহিব ইয়াৰ লগত 2 যোগ কৰিলে এইটো ইয়াৰ লগত 2 যোগ কৰিলে এইটো কনজুগেটিভ নাম্বাৰ ন আৰু আমি সকলোৱে ডিছকাছ কৰি আহিছোঁ কনজুগেটিভ নাম্বাৰ যেতিয়া গেপবোৰ ছেম থাকে তাক আমি কনজুগেটিভ বুলি কওঁ মানে ক্ৰমিক সংখ্যা আৰু ইয়াৰ এভাৰেজটো সদায় মাজৰটো হয় তো আমি ইমান কষ্ট কৰিব নালাগে ইয়াত ডাইৰেক্ট আমি গম পাওঁ এই 5টা সংখ্যাৰ এভাৰেজ কোনটো মাজৰটো এইটো নহ'ব জানো এইটো হ'ব নহ'ব x + 4 হ'ব এভাৰেজটো এই 5টা সংখ্যাৰ কাৰণ গেপবোৰ ছেম নহ'লে গোটেইকেইটা যোগ কৰি আকৌ তোমালোকে 5ৰ পৰা হৰণ কৰিব লাগিব তেতিয়াও ইমানেই পাবা বাট ডাইৰেক্ট আমি গম পাওঁ এইটোৱে হ'ব আমাৰ হিচাপত এভাৰেজটো কিমান x + 4 কিন্তু কুৱেশ্যনত দিয়া আছে ইয়াৰ এভাৰেজটো কিমান 11 তাৰ মানে ইয়াৰ মানটো 11 নহ'ব জানো হ'ব নহ'ব এইটো এভাৰেজ ইয়াৰে এভাৰেজটো মানে এইটো একচুৱেলটো তো ইয়াৰ পৰা তোমালোকে xৰ মানটো উলিয়াই লোৱা এই 4টো এফাল ঠেলি দিয়া -4 হ'ব 11ৰ পৰা 4 গ'লে 7 xৰ মান আহি গ'ল ঠিক আছে এতিয়া আমাক কি উলিয়াব দিছে হোৱাট ইজ দ্য মিন মানে এভাৰেজ কাৰ ফাৰ্ষ্ট 3 অবজাৰভেশ্যন মানে প্ৰথম এই তিনিটাৰ ইয়াৰো এভাৰেজটো কি হ'ব একেবাৰে মাজৰটো নহ'ব নেকি কনজুগেটিভ ন 1 2 3 ইয়াৰ এভাৰেজ কি হ'ব x + 2 এইটোৱে আমাক উলিয়াব দিছিলে আৰু xৰ মান আমি জানো কিমান 7 তো 7 + 2 9 ডাইৰেক্ট আহি গ'ল ন
ঠিক আছে এইটোৱে The sum of the present ages of a father and his son is 60 years মানে বাপেক আৰু পুতেকৰ বৰ্তমান বয়সৰ যোগফল কিমান 60 এইটো প্ৰেজেণ্টৰ 6 years ago মানে 6 বছৰ আগত father age was 5 times the age of the son যেতিয়াও এনেকৈ 5 times 3 times 2 times বা twice thrice দুগুণ তিনিগুণ এনেকৈ দিয়া থাকে ন তোমালোকে অনুপাতটো উলিয়াব পাৰা ঠিক আছে নহ'লে বেছিকৈতো কৰিব পাৰা x ধৰি আমি অনুপাতত কেনেকৈ কৰিম চোৱা মই এজৰ প্ৰব্লেমৰ অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ তাত এইটো আমি ডিছকাছ কৰিছোঁ তোমালোকে চাব পাৰা প্ৰেক্টিছ হৈ যাব 6 বছৰ আগত বাপেকে কিমান 5 গুণ আছিলে পুতেকৰ মানে এইটো চোৱা ফাদাৰ আৰু ছান পুতেকৰ বয়সটো আমি গম নাপাওঁ তোমালোকে এক্স বুলি ধৰিব পাৰা অনুপাত ল'লে এনেও কটাকটি যাবই সেইকাৰণে আমি 1 বুলি ধৰিম একেবাৰে স্মলেষ্টটো ইয়াৰ কিমান 5 গুণ তো 5 গুণ 5 হৈ যাব এইটো কি বাপেকৰ এইটো অনুপাতটো আহি গ'ল এজৰ বয়সৰ অনুপাত কিন্তু এইটো কেতিয়াৰ হয় 6 বছৰ আগৰ ঠিক আছে তো অনুপাতটো কেতিয়াৰ আজিৰ পৰা 6 বছৰ আগৰ তো আমি যোগফলটোকো 6 বছৰ আগত লৈ যাম অনুপাতৰ টাইমত বাপেক আৰু পুতেকৰ যোগফল কিমান দিয়া আছে 60 এইটো বৰ্তমানৰ হয় ন তো 6 বছৰ আগত যাব লাগিব মানে বেক যাব লাগিব মানুহ দুজন আছে সেইকাৰণে 6 দুবাৰ মাইনাছ কৰিবা বহুতে ভুল কৰে অকল এটা 6 মাইনাছ কৰে 6 বছৰ আগত বুলি ক'লে কিন্তু মানুহ চাব লাগিব ন অকল এজনেতো 6 নাযাব দুজন আছে ন সেইকাৰণে 6 আমি 12 মাইনাছ কৰিম ঠিক আছে ইয়াৰ পৰা 12 মাইনাছ কৰিলে কিমান 48 হৈ যাব তো 6 বছৰ আগত বাপেক পুতেকৰ বয়সৰ যোগফলটো কিমান 48 এটা মিলি গ'ল এইটো 6 বছৰ আগৰ এইটো 6 বছৰ আগৰ তো যোগফলটো অনুপাতৰ মতে যোগফলটো কিমান 5 আৰু 1 6 নহয় জানো অনুপাতৰ মতে যোগফল 6 কিন্তু একচুৱেল মতে ইমান তো 1ৰ মান 6 8 গুণ 48 1 অনুপাতৰ মান 8 আহি গ'ল কাৰণ 6ৰ পৰা এইটো হৰণ কৰিব লাগে ন হল ক্লিয়াৰ এতিয়া আমাক কাৰ বয়সটো সুধিছে পুতেকৰ 6 বছৰ পাছত তো পুতেকৰ বয়সৰ অনুপাত কিমান 1 নহয় জানো ইয়াৰ মানটো আমি পালোঁ 1ৰ মান কিমান 8 তাৰ মানে পুতেকৰ বয়স কিমান 8 বছৰ কিন্তু এই অনুপাতটো কেতিয়াৰ 6 বছৰ আগৰ তো আজি কিমান 6 যোগ কৰিব লাগিব আহিব লাগিব না আমি এইটো 6 বছৰ আগৰ আছিলে তো বৰ্তমানত কিমান 6 যোগ হ'ব কিন্তু আমাক বৰ্তমানটো সোধা নাই 6 বছৰ পাছত সুধিছে মানে আজিৰ পৰা 6 বছৰ পাছত তো আকৌ আমি এক্সট্ৰাকৈ 6 যোগ কৰিম তো কিমান হ'ব 20 নহ'ব জানো 6 6 12 আৰু 8 20 এইটোৱে ঠিক আছে ক্লিয়াৰ কনফিউজন হ'ব নালাগে চোৱা নহ'লে এনেকৈ কৰিব পাৰা বহুতৰ কনফিউজনো হ'ব পাৰে মানে ৰেচিঅ'ত বহুতে বুজি নাপায়তো তো মই বেছিকৈতো কৰি দিছোঁ চোৱা একেবাৰে চিম্পুলকৈ বাপেকে কিমান 5 গুণ আছিলে তো এইটো ছান এইটো কি ফাদাৰ ছাপ'জ পুতেকৰ বয়স এক্স 6 বছৰ আগত তো বাপেকৰ কিমান ইয়াৰ 5 গুণ 5x হ'ব কিন্তু এইটো আজিৰ বয়স নহয় 6 বছৰ আগৰ তো আজি কিমান হ'ব 6 যোগ কৰি দিয়া এইটো পুতেকৰ বৰ্তমান বয়স এইটো বাপেকৰ বৰ্তমান বয়স ঠিক আছে এইটো আজিৰ বয়স তো ইয়াৰ যোগফলটো আমাক দিয়া আছে এইটো আজিৰ নহয় জানো তো ইয়াৰ যোগফলটো আমাক দিয়া আছে কিমান 60 তো সমান কৰি দিয়া এনেকৈ কৰিলে তোমালোকৰ ক্লিয়াৰ হ'ব 5x আৰু x কিমান 6x 6 6 12 আৰু এফালে 60 তো 12 এফালে ঠেলি দিয়া -12 হ'ব মানে 48 তো 6x ইকুৱেল টু কিমান 48 তো xৰ মান কিমান 6ৰ পৰা ইয়াক 8 বাৰ যাব হ'ল ঠিক আছে এতিয়া পুতেকৰ বয়সটো 6 বছৰ পাছত সুধিছে পুতেকৰ বৰ্তমান বয়স কিমান x + 6 নহয় জানো x মানে 8 তো 8 যোগ 6 14 বছৰ কিন্তু এইটো আজিৰ 6 বছৰ পাছত 20 হৈ যাব এনেকৈ ঠিক আছে ক্লিয়াৰ এনেকৈ কৰিবা নহ'লে কনফিউজন হ'ব পাৰে এইটো চোৱা এইটো আমাক দিয়া আছে এক্সৰ মানটো আমি উলিয়াব লাগে তো এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে বেছটো কি কৰিবা ছেম কৰিবা বেছ যদি ছেম হৈ যায় ঘাটবোৰ অট'মেটিক কি ইকুৱেল হৈ যায় ইয়াত 4 আছে ইয়াত কিমান 64 মানে কি 4 পূৰণ 4 নহয় জানো 4ক যদি মই 3 বাৰ পূৰণ কৰোঁ এইটো পাওঁ 4 4 গুণ 16 16 4 গুণ 64 তাৰ মানে ইয়াৰ মানটো কি 4ক 3 বাৰ পূৰণ কৰিলে পাওঁ বা আমি এনেকৈ ক'ব পাৰোঁ ন 4 কিউব মানে 4ক 3 বাৰ পূৰণ কৰিব লাগে তো ইয়াৰ জেগাত মই কি লিখিম 4 কিউব ঠিক আছে এতিয়া বেছটো মিলি যাব ন আৰু ওপৰত কিমান 3 - x আছে আৰু এফালে 4 পাৱাৰ 6x এতিয়া চোৱা পাৱাৰৰ ওপৰত পাৱাৰ আছে ঘাটৰ ওপৰত ঘাট থাকিলে সদায় ঘাটবোৰ কি হৈ যায় পূৰণ হৈ যায় এইটো তোমালোকে মনত থবা তো 4 লিখিবা এই 3ৰ লগত এইটো পূৰণ কৰা 3 - x 3 3 গুণ কিমান 9 হৈ যাব -3x ঠিক আছে সমান
4 পাৱাৰ 6x এটা বেছ সেম হৈ গ'ল তো আমি ঘাতবোৰ সমান কৰিব পাৰোঁ 9 - 3x ইকুৱেল টু কিমান 6x হ'ল 9টো ইয়াতে থোৱা এই -3x এফালে ঠেলি দিয়া তো এফালে কি হ'ব 6xটো আছে এইটো +3x হৈ যাব এফালে গৈ তো এইটো কিমান 9x নহ'ব নেকি সমান 9 9ৰ পৰা 9 কাটি গ'ল xৰ মান কিমান পালোঁ 1 পালোঁ 9ৰ পৰা 9 একবাৰ যাব ন এইটোৱে এইটো তোমালোকৰ সেকেন্ড লাষ্ট কুৱেশ্যন ইয়াত ইংলিশটো অকমান মিষ্টেক হৈ আছে তোমালোকে কাৰেকশ্যন কৰি ল'বা এইটো a² + b² হ'ব ঠিক আছে ইয়াত চোৱা ঠিকই আছে ঠিক আছে এইটো কাৰেকশ্যন কৰি ল'বা নহলে পাছত কনফিউজন হ'বা তো a - b ৰ মান দিয়া আছে a² + b² মান দিয়া আছে আমি a b ৰ মানটো উলিয়াব লাগে তো এই তিনিটা থকা এটা ফৰ্মুলা তোমালোকে ইউজ কৰিব লাগিব চোৱা a - b হোল স্কোয়াৰ ইকুৱেল টু কি আছিলে a² + b² - 2ab নহয় জানো আৰু এটা আছিলে a + b হোল স্কোয়াৰ ইকুৱেল টু a² + b² + 2ab এইকেইটা তোমালোকে জানিব লাগে মাইনাছ থাকিলে অকল 2ab ৰ আগত মাইনাছটো আহে আৰু প্লাছত গোটেইকেইটা প্লাছ আৰু এটা আছে a² - b² ইকুৱেল টু কি আছিলে a + b * a - b এইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ মানটো এইটো তো আমি কোনটো ইউজ কৰিম এইটো ইউজ কৰিব লাগিব ভালকৈ চোৱা a - b ইয়াৰ মানো দিয়া আছে a² + b² ইয়াৰ মানো দিয়া আছে আৰু a b ৰ মান উলিয়াব লাগে এইটো আহি যাব ন ইয়াৰ পৰা এইটো ইউজ কৰিব নোৱাৰো a² a + b ৰ মানটো নাই নহয় আছে জানো ইয়াত নাই ঠিক আছে তো ডাইৰেক্ট আমি এইটো ইউজ কৰিম তো পুট কৰি দিয়া ইয়াত a - b মানে কিমান 5 তো 5² মানে 25 নহ'ব জানো মানে ইয়াৰ মানটো 5 হয় 5² মানে 5 × 5 = 25 ডাইৰেক্ট লিখি দিছোঁ মই এফালে a² + b² ইয়াৰ মান কিমান 41 দিয়া আছে মাইনাছ কিমান 2ab এতিয়া তোমালোকে এটা কাম কৰা এই -2ab এফালে ঠেলি দিয়া তো +2ab হৈ যাব ন প্লাছটো আগত লিখি লাভ নাই সমান এফালে কি থাকিলে 41 এইটো +25 এফালে ঠেলি দিলে -25 তো 41 পৰা 25 গ'লে কিমান হ'ব 16 হ'ব নহ'ব 16 হ'ব তো 2ab ইকুৱেল টু কিমান পালোঁ 16 পালোঁ আমি হ'ল এতিয়া ab ৰ মান কিমান 2ৰ পৰা 16ক 8 বাৰ যাব আহি গ'ল ন 8 এইটোৱে ইয়াৰেতো মানটো সুধিছিলে ঠিক আছে এইটো আমাৰ একেবাৰে লাষ্ট কুৱেশ্যন xৰ মানটো আমি উলিয়াব লাগে এইটো আমাক দিয়া আছে তো এনেকৈ থাকিলে আমি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ x² হৈ যাব আৰু এফালে এইটো ৰুট লিখিবা এটা ইয়াতো ৰুট ন ছিংগল ৰুট লিখি কিনি এইটো পূৰণ কৰি দিবা 128 আৰু 162 এতিয়া ইয়াৰ আমি বৰ্গমূলটো উলিয়াব লাগে ৰুট মানে কি বৰ্গমূল ন একেটা নন পাৰফেক্ট স্কোৱাৰ ডাইৰেক্ট 128ৰ আমি বৰ্গমূল উলিয়াব নোৱাৰোঁ তো এনেকুৱা টাইপৰ মান দিয়া থাকিলে তোমালোকে ফেক্টৰাইজ কৰি ল'বা অকণমান ভাঙি ল'বা 128ক আমি ভাঙি ল'ম প্ৰথমে যিকোনো দুটা মান লোৱা যিটো পূৰণ কৰি এইটো পায় তোমালোকে এইটো 4 পৰা মানে হৰণ যায় ন 4 পৰা আমি লিখিব পাৰোঁ 4 3 × 12 4 2 × 8 আকৌ এইটো কি 16 2 × 32 বা 4 8 × 32 ঠিক আছে 16 2 × 32 মই লিখিব পাৰোঁ কাৰণ আমি 16ৰ বৰ্গমূলটো জানো 4 4 × 16 ঠিক আছে তো চোৱা ইয়াক মই এনেকৈ লিখিব পাৰোঁ 4 পূৰণ 16 পূৰণ 2 4 16 2 নহয় জানো আৰু ইয়াক মই কেনেকৈ লিখিম 2ৰ পৰা যাব ন লাষ্টত 2 আছে 2 8 × 16 2 1 × 2 2 পূৰণ 81 কাৰণ ইয়াৰ বৰ্গমূলটো মই জানো 9 9 × 81 এনেকৈ বাকী তোমালোকে 16ক 4 পূৰণ 4ও লিখিব পাৰা একেই কথা একো নাই পাছত বৰ্গমূল ল'লে এনেও দুটা 4ৰ পৰা এটা 4টো ওলাই যাব ন তো 16ৰো বৰ্গমূল 4য়ে হ'ব একেই কথা এতিয়া চোৱা ৰুট আছে ন এফালে x² ঠিক আছে এই ৰুটৰ পৰা আমি বৰ্গমূলটো উলিয়াই ল'ম ইয়াৰ 4ৰ বৰ্গমূল কিমান 2 2 × 4 2 আহি যাব 16ৰ কিমান 4 4 4 × 16 আৰু চোৱা এইটো 2 দুটা 2 হ'লনে নাই এইটো দুটাৰ পৰা এটা ওলাই যায় আৰু 81ৰ কিমান 9 গোটেইকেইটাৰ পৰা ওলাই গ'ল মানটো x² ইকুৱেল টু এইটো পালোঁ কিন্তু আমাক লাগে xৰ মান x² নহয় স্কোৱাৰটো গুচালে আকৌ আমি ইয়াৰ কি ল'ব লাগিব বৰ্গমূল ল'ব লাগিব এনেকৈ ঠিক আছে তো ইয়াৰ বৰ্গমূলটো ওলালে আমাৰ ডাইৰেক্ট xৰ মানটো আহি যাব চোৱা 2 দুটা আছে এটা আহি যাব 4 পৰা 2 এটা আহিব 2 2 × 4 নহয় জানো 9ৰ পৰা 3 আহিব তো কিমান 3 2 × 6 6 2 × 12 এইটোৱে ঠিক আছে ক্লিয়াৰ আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত তোমালোকে পাৰিলে জইন হৈ যাবা থেংক ইউ বাই